ষ্টুডিঅ'ত মই নিতা কটকে মুহূৰ্তত আমি এটা ডাঙৰ খবৰ লৈ আহিছো এগৰাকী সংখ্যালঘু যুৱক কিশোৰীক বিহাৰৰ যুৱকে পলুৱাই নিয়াক লৈ লখিমপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু নৱম শ্ৰেণীত অধ্যয়নৰত সেই ছাত্ৰীগৰাকীক বিহাৰৰ যুৱকে পলুৱাই নিয়াক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাম সংখ্যালঘু কিশোৰীক বিহাৰৰ যুৱকে পলুৱাই নিয়াক লৈ উত্তপ্ত পৰিস্থিতি নৱম শ্ৰেণীত পঢ়ি আছিল ছাত্ৰীগৰাকী আৰু নৱম শ্ৰেণীত পঢ়ি থকা সেই ছাত্ৰীগৰাকীক আন ধৰ্মৰ যুৱকে পলুৱাই নিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু বিহাৰৰ যুৱকজনে নিজ ধৰ্মৰ ৰীতি নীতিৰে সম্পন্ন কৰে বিবাহ আৰু ইয়াক লৈ উত্তপ্ত পৰিস্থিতি লখিমপুৰৰ নাওবৈচাৰ সোণাপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বাল্য বিবাহৰ অভিযোগ তুলি গৰজি উঠিল দল সংগঠন এই মুহূৰ্তত জনাইছে ডাঙৰ খবৰ বাল্য বিবাহৰ অভিযোগ তুলি গৰজি উঠিছে দল সংগঠন 24 ঘণ্টাৰ ভিতৰত নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ দাবী কৰিছে দল সংগঠনসমূহে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু দীৰ্ঘ সময় প্ৰতিবাদকাৰীয়ে বন্ধ কৰি ৰাখিছে ইছলামপুৰ শালমাৰা পথ এই মুহূৰ্তত জনাইছে ডাঙৰ খবৰ সংখ্যালঘু কিশোৰীক বিহাৰৰ যুৱকে পলুৱাই নিয়াক লৈ উত্তপ্ত পৰিস্থিতি আমি দৃশ্যাংক দেখুৱাম ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে দীৰ্ঘ সময় ধৰি প্ৰতিবাদকাৰীয়ে বন্ধ কৰি ৰাখিলে ইছলামপুৰ শালমাৰা পথ মই ফুল এমেঞ্চৰ সহায়ত সেই স্থানৰ দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আপোনালোকক এগৰাকী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে এগৰাকী আন ধৰ্মৰ যুৱকৰ বিৰুদ্ধে আৰু যুৱকজন হৈছে বিহাৰৰ যুৱকজনে নিজ ধৰ্মৰ ৰীতি নীতিৰে সম্পন্ন কৰে বিবাহ বুলি অভিযোগ উত্থাপন হৈছে আৰু লখিমপুৰৰ নাওবৈচাৰ সোণাপুৰত সংঘটিত হৈছে এই ঘটনা আৰু 24 ঘণ্টাৰ ভিতৰত নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে দল সংগঠনে বাল্য বিবাহৰ অভিযোগ উত্থাপন হৈছে এগৰাকী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী আৰু সেই ছাত্ৰীগৰাকীক বিহাৰৰ আন ধৰ্মৰ এজন যুৱকে পলুৱাই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ৰাজপথ অৱৰোধ কৰিছে নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ দাবীৰে এইদৰে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ইছলামপুৰ শালমাৰা পথ দীৰ্ঘ সময় ধৰি অৱৰোধ কৰি ৰাখিছে প্ৰতিবাদকাৰীয়ে আমাৰ লগত এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ আমাৰ তিনটিঙীয়া অঞ্চলৰে এজন নাবালিকা ছাত্ৰীক নৱমমান শ্ৰেণীৰ অধ্যয়নত এজন নাবালিকা ছাত্ৰীক এছিয়া পাইপলাইনৰ যি আমাৰ কাম চলি আছে সেই কৰ্মৰত এজন শ্ৰমিকে পাপ্পু যাদৱ নামৰ এজন শ্ৰমিকে সেই ছাত্ৰীগৰাকীক অপহৰণ কৰি লৈ যোৱা আজি 4 দিন হৈ যোৱাৰ পাছতো সেই ছাত্ৰীগৰাকীৰ অভিভাৱকে আমাৰ বঙালমৰা আৰক্ষী চকীত এজাহাৰ দিয়াৰ পাছতো আজিলৈকে কোনো ধৰণৰ আৰক্ষী সেই ছাত্ৰীগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে গতিকে আমি লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এটাই কথাই দাবী জনাব বিচাৰিছোঁ যে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰৰ যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিষয়ববীয়া বা আপোনাৰ মুৰব্বীসকল আছে তেওঁলোকে যদি এটা ধৰ্মৰ ল'ৰা বা অন্য ধৰ্মৰ ছোৱালীক বিয়া পাতি যদি কোনো ধৰণৰ বিবাহ লিগেলি বিবাহ যদি সম্পন্ন কৰে তাতে তেওঁলোকে ৰহণ হানি লাভ জিহাদ বা অন্যান্য বহু কিবাকিবি ধৰণে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হয় গতিকে আমি দাবী জনাইছোঁ যে এই পাপ্পু যাদৱ নামৰ বিহাৰৰ এই শ্ৰমিকজন আমাৰ এই অঞ্চলৰে এজনী কিশোৰীক এনে 15 বছৰীয়া এজনী কিশোৰীক মানে বিবাহ কৰা ইতিমধ্যে হিৰত সেন্দুৰ লগাই সেই ছোৱালীজনীক ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে গতিকে তেওঁলোকক
তেওঁলোকক আমি অতি শীঘ্ৰে লখিমপুৰ জিলা প্ৰশাসনক, লখিমপুৰ জিলা আৰক্ষী অধীক্ষকগৰাকীক আমি দাবী জনাইছোঁ যে আপুনি এই বিষয়ত অতি গুৰুত্ব সহকাৰে লৈ এই ছোৱালীজনী উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কিন্তু আমি লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামছো, স্থানীয় ৰাইজ, স্থানীয় বিভিন্ন দল সংগঠন আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আজি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ। আমি দাবী জনাইছোঁ যে ছাত্ৰীগৰাকীক আমাক ঘূৰাই লাগে, আৰু যদি আমাৰ দাবীত তেওঁলোকে সহমত নজনায় আমি লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে ইতিমধ্যে 24 ঘণ্টা, এতিয়াৰ পৰা 24 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ। এই 24 ঘণ্টাৰ ভিতৰত যদি এই ছাত্ৰীগৰাকীক আমাক উদ্ধাৰ কৰি নিদিয়ে আমি গণতান্ত্ৰিকভাৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আৰু ইয়াৰ পৰিণামত যদি কোনো ধৰণৰ অপৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, সেই পৰিস্থিতিৰ বাবে এই এছিয়ে পাইপলাইনৰ কোম্পানীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে আমাৰ লখিমপুৰ জিলা প্ৰশাসন জগৰীয়া হ'ব বুলি আমি ক'ব বিচাৰিছোঁ। পাইপলাইন প্ৰাইভেট কোম্পানীৰ এগৰাকী কৰ্মচাৰী আমাৰ অঞ্চলৰ এগৰাকী নাবালিকা ক্লাছ 9ত পঢ়া ছাত্ৰীক যোৱা 18 তাৰিখে অপহৰণ কৰি লৈ যায়। বৰ্তমানলৈকে এই ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ খবৰ আমি পোৱা নাই। পৰিয়ালে জনোৱা মতে যোৱা 18 তাৰিখে বঙালমাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে, আৰু সেই মৰ্মে পৰিয়ালৰ লোকে এচি পাইপলাইন কোম্পানীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলৰ লগত যোগাযোগ কৰিছে যদিও ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিষয়াসকলে গা এৰা মন্তব্য দিয়া দেখা গৈছে। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি অসম আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত আমাৰ এই নাবালিকা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি দিব লাগে। অন্যথা আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।